ক'ত আছ তই? ঐ শুনচোন, আজি মোক চাবলৈ ল'ৰা এজন আহিছিল। কি? পিছে তই কি কলি? মই মানা কৰি দিছো, মই অকল তোৰহে, বুজিছ পাগল? জানো জানো, মোৰ মইনাজনীয়ে মোক কিমান ভাল পায়। ঐ বল না, কাইলৈ লগ কৰো আমি। মোৰ পাগলজনে কৈছে আৰু মই নেযাম নে? পানী খাব নেকি? খাওকচোন পানীখিনি। বাবা তই আহিলি? বাবা দেউতাৰ ঔষধবোৰো শেষ হৈ আহিছে, এবাৰ ডাক্তৰৰ তাত নিব পাৰিলে ভাল আছিলোঁ। ভৰি দুখনৰ মাজে মাজে বৰকৈ কঁপি উঠে, কিবাকে পইচা কেইটামান গোটাব পৰা হ'লে। মানুহজনে বৰ কষ্ট পাই আছে। বাবা এইবোৰ তই কি কৰিছ? এইবোৰ নাথাকিলে তই জীৱনত একো কৰিব নোৱাৰিবি, বুজিছ? বাবা তই আকৌ ক'ত গলি? চা শুনচোন, তই একো নোখোৱাকৈ গলি যে। বাবা শুনচোন। দেউতাৰ ঔষধবোৰো শেষ হৈ আহিছে, এবাৰ ডাক্তৰৰ তাত নিব পাৰিলে ভাল আছিলোঁ। মই আৰু কিমানেই এনেকৈ ৰৈ থাকিম? দেউতাই আৰু তোমাৰ চাকৰিৰ বাবে ৰৈ থাকিব নোৱাৰে বুলি কৈছে। আজি 5 বছৰে মা দেউতাক ৰখাই আছোঁ, মই নোৱাৰোঁ আৰু। নয়ন এইবাৰ হ'ব লাগে, ৰিটাৰ্ণ টেষ্ট বেয়া হোৱা নাই, চিলেক্ট হ'ব লাগে। হ'ব, প্ৰত্যেকবাৰ তুমি এনেকৈয়ে কোৱা। মই আৰু এইবাৰ নোৱাৰোঁ, এইবাৰ মই তোমাৰ পৰা বিদায় ল'ব আহিছোঁ। মানে? ঘৰত বিয়াৰ কথা ওলাইছে, চাকৰি কৰা ল'ৰা, এইবাৰ ময়ো অমান্তি হ'ব নোৱাৰোঁ। তুমি মোক সঁচাকৈ কৈছা? সঁচাকৈয়ে কৈছোঁ, মোক যাতে তুমি আৰু কেতিয়াও আমনি নকৰা। গুড বাই। বিচাৰো যে মই কিমান তোমাৰ নাজানাই চাগে, জানিলে জানো ৰোৱা দূৰতে, বুজিলে জানো নোচোৱা মোলে। তুমি চাগে নাভাবাই মোৰ কথা, তুমি চাগে নাভাবাই মোৰ কথা। নোহোৱা চাগে পাগল পাগল মোৰ দৰে, নোহোৱাই চাগে
শেষ তুমি হৈ নদী বৈ সাগৰ ময়ো বৈ শেষ তুমি হৈ হেল্ল' ৰিমান দা মোৰ দোকানৰ কাৰণে ষ্টাফ এজনৰ খুব প্ৰয়োজন হৈ আছে ষ্টাফটো আছেই তথাপিতো লাগে আৰু বহুত প্ৰব্লেম হৈ আছে আপুনি যেনেকৈ নহওক এজন ষ্টাফ ব্যৱস্থা কৰি দিব কাইণ্ডলি ব্যৱস্থা কৰি দিব দাদা আপোনাৰ তাত ল'ৰা এজনৰ প্ৰয়োজন হৈ আছে মই কৰিব পাৰিম নেকি বহাচোন ল'ৰা এটা তোমাৰ প্ৰয়োজন হৈ আছিলে ঠিক আছে তুমি থাকিব পাৰিবা প্ৰথমে তুমি কামটো শিকি ল'ব লাগিব আজি কামটো শিকি লোৱা পচন্দ হ'লে অহাকালিৰ পৰা আহিবা টুটুমণি ইয়াক আমাৰ দোকানৰ কামখিনি অকণমান বুজাই দি আছোঁ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কালাৰ প্ৰাইমাৰ পোৱা যায় আৰু লগতে বিভিন্ন ধৰণৰ ডিজাইনিং নৰ্মেল দৰ্জাও পোৱা যায় আৰু বিভিন্ন ধৰণৰ প্লাইবোৰ্ডো পোৱা যায় আৰু লগতে যিকোনো ডিজাইনৰ কাৰ্নিছ পোৱা যায় তাৰ উপৰিও আমাৰ ইয়াতে কাষ্টমাৰৰ মন পছন্দ অনুসৰি কালাৰ বনোৱা হয় লগতে ইণ্ডিগো আৰু ব্ৰাজাৰৰ সকলো ধৰণৰ কালাৰ পোৱা যায় কাইলৈ তুমি আহিবা সেইটো মিচিঙত ৰং বনোৱা শিকাই দিম যেতিয়া কোম্পানীৰ পৰা মাল আহে তেতিয়া মালবোৰ ইয়াতে ষ্টক হয় আৰু যেতিয়া দোকানত প্ৰয়োজন হয় তেতিয়া প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰা মাল চাই লৈ যাব লাগে আৰু প্ৰয়োজন সাপেক্ষে ইয়াতে কালাৰৰ বাল্টিং আছে লগতে বিভিন্ন ধৰণৰ বাথৰুমৰ সামগ্ৰী আছে সেইবোৰ লৈ গ'লেই হয় চাই লোৱা ভালকৈ ইয়াতে সকলো মাল ষ্টক হৈ আছে আমাৰ মা গ্লাছ হাউচত যিকোনো ঘৰত লগোৱা সামগ্ৰী পোৱা যায় যেনে পৰ্দাৰ পাইপ বেকেট হুক হেণ্ডেল কব্জা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আঠাও পোৱা যায় মামা পিছে ক খবৰ পাতি কেনে খবৰ আছো আৰু জান বহুত ৰাতি হ'ল এটা পাপ্পি দিয়া না কি হ'ল জান ইমান লাহে দিলা যে অলপ জোৰে দিয়া এই জান কি দিলা এইটো মোৰ টেংকিটো দেখোন ফুল হৈ গ'ল ৰ'বচোন অলপ টেংকিটো খালী কৰি লওঁ মানুহে মুতে জানো ই কেলা খৰাই মুতা দিছে হে বাকী বস্তুটো ডাঙৰ আছিল ইয়াৰ মামা কি হ'ল মই চুৰ কৰা নাই মানে তই চুৰি কৰা বাদ দিয়া নাই শুন মামা এইবোৰ এৰি পেলা এইবোৰত তই কি পাবি তই এতিয়া মোক জ্ঞান দিব নালাগে বুজিছ যেতিয়া তই মোৰ মনটো চুৰ কৰি লৈ গৈছিলে তেতিয়া তই কাৰ ঘটিটো কৰি আছিলি মামা তই ঠিক নোহোৱা আৰু ন মই কেতিয়াও ঠিক নহয় অসমৰ বানপানী সমস্যা যেতিয়ালৈ নকমে মই তেতিয়ালৈ ঠিক নহয় দে মামা তোৰ লগত মই আৰু নৰো সন্ধিয়া হ'ল তই থাক মই যাওঁ মাথা গৰম কৰিব আহে গেলা মামা বহা মামা আকৰ পৰা আহিলা ক'ৰ পৰা আহিবা আৰু আহিছে মানুহ গৈছে মানুহ মায়াবী জীৱ এনে আৰু পিট পিটাই ঘূৰি ফুৰিছোঁ কামটো এনেই নাই
মামা এটা কথা কোৱাচোন, মুঠ খালেনো কি হয়? মুঠ খালে? তুমিতো এইটো বৰ ডাঙৰ প্ৰশ্ন সুধিলা ভাগিন। মই বেলেগ একো নকওঁ, এটা সৰু তোমাক উদাহৰণ দিম। এই যে দুজন মানুহ ৰাস্তাৰে গৈ আছে দেখিছানে? যদি সেইটো মুঠ খোৱা মানুহ হ'লে মানে মুঠ খোৱা মানুহ যদি সেই দুজন মানুহক দেখা পালে হয়, তেতিয়াহ'লে মানে এইজন 4জন দেখা পালে হয়। কিন্তু মই খোৱা নাই, সেইকাৰণে মই 2জন দেখা পাইছোঁ। মামা তাতে দেখোন এজনহে মানুহ আছে। তই এতিয়া ঘৰত যা, কিবা খোৱা বস্তু নহয়, ঘৰত যা, তই যা যা। চেন মাচিবে, মই এপে যোৱাই ঠিক হ'ব বে। দাদা ৰং লাগিছিল। কেই লিটাৰ লাগে? 2 লিটাৰ। তোৰ আপুনি 1-2 লিটাৰ ৰং দি আছোঁ। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট ওলাইছে। ছাৰ মই নয়ন। বহা। ছাৰ নিউজ পেপাৰত এটা ভেকেঞ্চি পাইছিলোঁ, সেইবাবে আহিলোঁ। তুমি ভেকেঞ্চিৰ কথা ক'লা। এইটো কোম্পানী আমাৰ কোম্পানীত ভেকেঞ্চি ফিল আপ হৈ গৈছে, গতিকে এইটো ভেকেঞ্চিৰ কাৰণে বৰ্তমান কোনো আমাৰ তেনেকুৱা চিট খালী নাই। তুমি যিহেতু বহুত লেটকৈ আহিলা, গতিকে মোৰ বেলেগ অফিচত কাম আছে, তুমি যাব পাৰা। ছাৰ এবাৰ ট্ৰাই কৰক, জব এটাৰ খুবেই প্ৰয়োজন। আই এম চৰি, তোমাক বাৰে বাৰে ক'ব নোৱাৰোঁ, আমাৰ ভেকেঞ্চি ফিল আপ। ছাৰ মোৰ BIM এৰ সকলো চাৰ্টিফিকেট আছে। BIM এৰ চাৰ্টিফিকেট দি আমি কোম্পানীত কি কৰিম? আমাৰ অলৰেডি ভেকেঞ্চি ফিল আপ হৈছে, তোমাক কেনেকৈ দিম? আমাৰ টাইম নাই। তুমি এতিয়া অফিচৰ পৰা ওলাই যোৱা, মই বেংকে নোপোৱাৰ আগত ওলাই যাম। মোক যাতে তুমি আৰু কেতিয়াও আমনি নকৰা। গুড বাই। কি ইমান ফোনত লাগি আছে? উঠা। এই হ'ব, প্ৰত্যেকবাৰ তুমি এনেকৈয়ে কোৱা। মই আৰু এইবাৰ নোৱাৰোঁ। এইবাৰ মই তোমাৰ পৰা বিদায় ল'ব আহিছোঁ। নয়ন, যোৱাকালি তুমি কিয় নাহিলা? যোৱাকালি মানে এইটোতো বৰ দুখ লগা কথা হ'ল। ঠিক আছে, তুমি চিন্তা নকৰিবা। মই এটা ব্ৰাঞ্চ খুলি আছোঁ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত। ঠিক আছে, সেই ব্ৰাঞ্চটো মই তোমাক দিম। তুমিতো ইমান ধুনীয়াকৈ কাম কৰা, তোমাৰ কামবোৰ চাই সঁচাকৈ মোৰ ভাল লাগিছে। তুমি যদি সেইটো ধুনীয়াকৈ চলাব পাৰা, তেতিয়াহ'লে যিখিনি মোৰ ইনভেষ্টমেণ্ট হয় সেইখিনি মোক ৰিকভাৰ কৰি দিবা। তেতিয়াহ'লে তুমি আত্মনিৰ্ভৰ হৈ চলিব পাৰিবা। ধন্যবাদ দাদা ইমানখিনি সহায় কৰাৰ বাবে। নয়ন, এইখনেই মোৰ নতুন ব্ৰাঞ্চ আৰু এইখন তোমাৰ চকী। আজিৰ পৰা এই গোটেইখিনি তোমাৰ, আৰু তুমি এইটো আগৰ দৰে ভালদৰে চলাই লৈ যাবা। ঠিক আছে।
সপোন যিমানেই ৰঙীন বাস্তৱ সিমানেই কঠিন জীৱনত সুখী হ'বলৈ হ'লে চৰকাৰী চাকৰিৰ দৰকাৰ নাই নিজৰ ওপৰত বিশ্বাস থাকিলেই জীৱনত সফলতা লাভ কৰিব পাৰি আকৌ ওলাই আহিলোঁ জীৱনৰ এই পদপথত নিজকে বিচাৰি